উৰিয়ামঘাটৰ চিলনীজান ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলৰ মাজত উত্তপ্ত পৰিস্থিতি। আজি অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত চিলনীজান প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত দেখা গ'ল এক উত্তপ্তময় পৰিস্থিতি। পুৱা প্ৰায় ৩-৪ বজাৰ পৰা ভোটাৰসকলে লাইন পাতি ভোটদান কৰিবলৈ শাৰী পাতি আছে আৰু তাৰ মাজতেই পিছত আহি লাইনৰ মাজত সোমাই যোৱাক লৈ ভোটাৰসকলৰ মাজত বাকযুদ্ধৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে মোতায়েন কৰা আৰক্ষী আৰু CRPF বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আমাৰ ইয়াতে ঘৰটো আমাৰ বহুত দূৰ। ৰাতিপুৱা চাহ খাই অহা নাই এতিয়ালৈকে ৰৈ আছোঁ। ৰাতি 7টা হৈ যাব 8টা হৈ যাব আৰু বুট থাকি যাব, তথাপি বুট শেষ নহ'ব। আজি 3 বছৰ যদি কমপ্লেইন দি আছোঁ আমাৰ কেন্দ্ৰটো আমাৰ নেপালী বস্তি 2 নম্বৰ দয়ালপুৰ নেপালী বস্তি দিবলৈ নিদিয়ে। ইয়াতে 16,500 বুট কেতিয়া শেষ হ'ব? এতিয়া 400 না 500 বুট গৈছে আৰু 1200 বুট এতিয়ালৈকে বাকী আছে। 1200 এতিয়া সময় আপোনালোকৰ 12টা বাজি গ'ল। 12টা বাজি গ'ল আৰু 1200 আছে এতিয়া। 1200ৰ ওপৰত হয় নেকি? আৰু বহুত মানুহ আহিবলৈ আছে। মোৰে ঘৰত 2টা বুট এতিয়া আহিবলৈ আছে। আমি দি গ'লে সি এতিয়া আহিব। 4টা বজাৰ পৰা ৰাতিপুৱাৰ পৰা 2টা বজাৰ পৰা আহি আছো মানে ইমান লাগে নাই লোৱা। এতিয়া 12টা বাজি গ'ল ন? 12টা বাজি গ'ল।